যে এই মানুহজনে মোক তেতিয়াৰ পৰা ফলো কৰি আছে মে বি কিবা দুৰ্ঘটনা ঘটাবও পাৰে অলপ দেৰিকে মই অনুভৱ কৰিলো কোনোবাই মোৰ পিছফালে টাচ কৰিছে মোৰ গলৰ সাইডত টাচ কৰিছে আৰু এখন হাতেদি মোৰ মুখত খুপা দিছে মোৰ চেষ্টত মাৰিছে পেটত মাৰিছে মোৰ বেকত মাৰিছে সি মোক মাৰিবলৈ চেষ্টা কৰিছিল মোক বেহুছ কৰিবলৈ চেষ্টা কৰিছিল পিছে তাই ডাইৰেক্টলি মোৰ বডি পাৰ্ট লাৰিছে লাৰাৰ পিছত তেতিয়া তাই মোক বহুত মাৰিছে মোৰ মূৰত 10টাতকৈ বেছি ঘুচিছে আজি অসমৰ ছোৱালী যে অসমতে সুৰক্ষিত নহয় এই কথাটো আজি প্ৰমাণিত হৈ পৰিলে পথৰ মাজত বাছগাড়ীৰ ভিতৰত আৰু এনেকুৱা হৈ আছে যে ট্ৰেইনৰ ভিতৰতো ছোৱালীবোৰৰ নিৰ্যাতন হৈ আছে এতিয়া দুজনী ছোৱালী কান্দি কান্দি মিডিয়াৰ সন্মুখত আহি কৈ দিলে যে ইহঁতৰ লগত কিদৰে নিৰ্যাতন কৰা হৈছিল ট্ৰেইনৰ ভিতৰত আৰু গাড়ীৰ ভিতৰতো আচলতে কি হৈ আছে এইবিলাক আমাৰ এই অসমত আৰু এই নিৰ্যাতনকাৰীবোৰক কি শাস্তি দিব লাগে ভৱিষ্যতে আদালতত ইয়াৰ বিচাৰ চাই চাই ভাগৰি পৰিলে এই ছোৱালী দুজনী চলক আমি চাই আহিম এই ছোৱালী দুজনী কি কয় তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক মই গোৱালপাৰা ল কলেজত পঢ়োঁ তো কালি বাছ নাছিলে বাছ বহুত কম তো মই ঘৰৰ মানে মোৰ বঙাইগাঁৱৰ পৰা মই আহিলোঁ আহাতে মই মেজিক গাড়ীত দেওহাটীলৈকে আহিলোঁ দেওহাটীত আহি কিনে মই চাওঁ বাছ চাছ নাই তেতিয়া মই লক্ষীপুৰ যোৱা এটা বাছ পাইছোঁ তাত উঠিছোঁ ভিৰে আছিলে উঠাৰ পিছত মই যেতিয়া চাওঁ বহুত ভিৰ এনে মোক কল শ'লমাৰীত নমাই দিব কাৰণ লক্ষীপুৰ চিধাকৈ গুচি যায় মই শ'লমাৰীত নমিলোঁ নমাৰ পিছত এনে যেনেকৈ চব টেম্পো অটো চেটো ৰখি থাকে এনেকৈ ৰখি আছিলে এতিয়া অটোৱালাক মই সুধিলোঁ গোৱালপাৰা যাম কৈছে হ'ব ব'লা মই সুধিলোঁ কিমান ল'ব কৈছে 20 টকা মই হ'ব দিয়ক ব'লক তেতিয়া মই নৰ্মেলি যাই বহিলোঁ মই ফাৰ্ষ্ট পেচেঞ্জাৰ আছিলোঁ তো মই একদম ভিতৰতে বহিলোঁ ভিতৰত বহাৰ পিছত তেতিয়া আৰু বহুত মানুহ আহিছে 3জন ল'ৰা আহিছে তাৰ পিছে পিছে 3জন ল'ৰা আহাতে মানে চবে বেলেগ বেলেগকৈ আহিছে একেলগতো অহা নাই আহি এটা এটাকৈ বহিল 3জন ল'ৰা তাহাঁতৰ এজ হ'ব এৰাউণ্ড 30-40 সেনেকৈ আহি আহি মানে বহুত শকতে আছিলে মোক পুৰা ভিতৰত চেপি দিল তেতিয়া মই ভাবিলোঁ যে অলপে দূৰ মই গুচি যাব পাৰিম সেনেকৈ মই যেনেকৈ তেনেকৈ অলপ বহিলোঁ বহাৰ পিছত গাড়ীটো চলাৰ পিছত শ'লমাৰী তাত মই জংঘলত সেই যে জাগা আছে তাত যাই পালোঁ পোৱাতে মই মোৰ বডিত তাৰ হাতটো বাৰে বাৰে আহি আছিল মই 2-3বাৰমান চাইছোঁ যে মানে হ'ব পাৰে বহুত মানুহ আছে সেইকাৰণে হ'ব পাৰে পিছে তাই ডাইৰেক্টলি মোৰ বডি পাৰ্ট লাৰিছে লাৰাৰ পিছত মই যেতিয়া ভিডিঅ' অন কৰিছোঁ ভিডিঅ' অন কৰাৰ লগালগ তাই মোৰ মোবাইলটো হাতৰ পৰা কাঢ়ি লোৱাৰ পিছত মই যেতিয়া তাক কৈছোঁ যে মোৰ মোবাইলটো কিয় লৈছা চিঞৰি কৈছোঁ যে মোৰ মোবাইলটো কিয় লৈছা তেতিয়া তাই মোক বহুত মাৰিছে মোৰ মূৰত 10টাতকৈ বেছি ঘুচিছে তাৰপিছত হাতত মাৰিছে ভৰিত মাৰিছে মোৰ চেষ্টত মাৰিছে পেটত মাৰিছে মোৰ বেকত মাৰিছে মাৰি আৰু যেতিয়া ইমান মানুহ আছিল কোনো একো কৰা নাই অটোৱালা একো কৰা নাই আৰু লগত আৰু দুজন আৰু মানুহ আছিল সেই দুজনো একো কৰা নাই পিছত যেতিয়া মই বহুত চিঞৰিলোঁ তেতিয়া যে ভালুকডুবি বজাৰত ৰখাৰ পিছত তাই মানুহজন যোনে মোক মাৰিছে যোনবিলাক কাম কৰিছে তাৰ নাম হ'ল চৰিৰুল তাই মোক টানি কিনে অটোৰ পৰা নমাইছে তাই মোক এটা গোডাউনৰ নিচিনা জেগা তাত মানে তাই মোক লৈ যাবই খুজিছিল যেতিয়া মই মাৰপিট কৰিব আৰম্ভ কৰিলোঁ মই যেতিয়া ৰেচিষ্ট কৰিব চেষ্টা কৰিলোঁ যে নাই মই নাযাওঁ বুলি যেতিয়া মই চেষ্টা কৰিলোঁ তেতিয়া মানুহ ভিৰ হ'ল কিন্তু মানুহে একো কৰা নাই তাই যেতিয়া কৈছে মই ইয়াৰে লোকেল যেতিয়া মই কৈছোঁ মোৰ মোবাইল দি তেতিয়া মই মোবাইলটো লৈছোঁ আৰু তাৰ মোবাইলটোও লৈছোঁ যোন মোবাইলটো এতিয়া বৰ্তমানত পুলিচৰ কাষ্টডিত আছে তাৰপিছত সেনেকুৱা সেইবিলাক হোৱাৰ পিছত গোটেই মানুহ কোনো তাক ধৰা নাই মই ইমান মাৰ খাইছোঁ মই পুৰা ব্লেংক হৈ গৈছিলোঁ আনকনচিয়াছলি মই যেনে তেনে অলপ নিজকে চেষ্টা কৰিলোঁ যে মই তাক ধৰিব চেষ্টা কৰিলোঁ যেতিয়া তাই দৌৰি তাই ক'ত গ'ল মই তাৰ পিছে বহুত চেষ্টা কৰিলোঁ পিছত তাক চবে মিলি ধৰিছে নাটক কৰিছে নাটক কৰাৰ পিছত তাক এৰি দিছে আৰু তাৰে ভালুকডুবি বজাৰৰ মানুহবিলাকে আহি কিনে মোকে ধৰি আছিল যে মোকে মাৰিব মোকে পিছপিনেদি টানি আছিল তাই তেতিয়া তাই চিঞৰি কৈছিল যে মই লোকেল আৰু ভালুকডুবিৰ মানুহবিলাকে কৈছে লোকেল এৰি দে পিছত তাক এৰিয়ে দিলা নাছিল মই কোনোদিন দেখাই নাই মানুহটো মই পিছত যেতিয়া মোবাইলটো দিছোঁ মই পুলিচে কৈছে তেওঁ এডভকেট হয় বুলি তাই গোৱালপাৰা কোৰ্টত এডভকেচি কৰি আছে তাই এডভকেট হয় আৰু তাই 2016-17 সেনেকুৱা টাইমত ল কলেজৰ পৰাই পাছ আউট মই এইবিলাক অবভিয়াছলি ন্যায় বিচাৰোঁ মই খোজোঁ যে এইবিলাক বস্তু নহওক যাতে আৰু মই ইয়াত গোৱালপাৰাত যে থাকি মই কিমান ছেফ আছোঁ মই এইটো বস্তু জানিব খোজোঁ এটা এডভকেট ইভেন মই এটা ল'ৰ ষ্টুডেণ্ট মোৰ লগত সেনেকুৱা হ'ব পাৰে তো মই আগবাঢ়ি আহিছোঁ মই মুখটো খুলিছোঁ কোনোৱে খুলিব নাই মই সেইটো নাজানো এতিয়া মোৰ ছেফটিৰ কথা আছে মই কেনেকৈ ইয়াত থাকিম এইটো কথা আছে ল'ৰাজনক চিনি নোপোৱা
নাই নাই মই নাই নাপাওঁ। প্ৰথম কথা, আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰ সংগঠন হিচাপে এটা ছাত্ৰীৰ ওপৰত যি নিৰ্যাতন গোৱালপাৰাত ঘটনা হ'ল তাক আমি তীব্ৰ ভাষাৰে অৰিহণা জনাইছোঁ। আচলতে এনেকুৱা মৌলবাদী, এনেকুৱা জেহাদী মানসিকতাৰ মানুহ গোৱালপাৰাত যে বাস কৰে আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ। ইয়াৰ আগতো বহুতো ঘটনা হৈছে, আজি গোটেই অসম জানে তেনেকুৱা, কিন্তু আজি মানে টেম্পো এটাত ৰাস্তাৰ মাজমজিয়াত মেইন ৰোডত এজন ছোৱালীক এনেকৈ ধৰণে নিৰ্যাতন কৰাৰ চেষ্টা কৰা হ'ল, তাক মাৰধৰ কৰা হ'ল। কিন্তু ভালুকডুবি যিখিনি এৰিয়াত এই ঘটনাটো হ'ল, আগিয়াৰ পৰা আহি থকাতে চোলমাৰীৰ পৰা ভালুকডুবিত অহাৰ পিছত সেই টেম্পোখন ৰখা নাই। ভালুকডুবিৰ ওচৰে পাছৰে মানুহ কেতিয়া এই ছোৱালীজনীক হেল্প নকৰিলে, উল্টা সেই মানুহজনক নিজকে যোনে লোকেল বুলি কৈছিল, লোকেল বুলি কোৱাৰ কাৰণে তেওঁক এৰি দিলে। আজি চবতকৈ ডাঙৰ কথা, আৰু ইয়াতে আৰু এটা কথা আছে, ছোৱালীজনীক যেতিয়া তেওঁ কিহত গ'ল আপোনাৰ থানাত যোৱাৰ পিছত তাই থানাত যেতিয়া ৰিপৰ্ট কৰিলে, থানাৰ পৰা যেতিয়া মেডিকেল কৰিব আনিলে, ইয়াতে আৰু এটা কথা যোগ কৰিব লাগিব যে মেডিকেল কৰিব আনিলে যোনজন ডক্টৰৰ ওচৰত আনিছিল, ডক্টৰ আশৰাফুল জদ্দাৰ, সেই ডক্টৰজনে তেওঁৰ কোনো কথা শুনা নাছিল। তেওঁ শুনাই নাছিল যে তেওঁক মাৰধৰ কৰিছে, তেওঁক হেৰেছ কৰিছে, তেওঁৰ কোনো কথা শুনা নাই। তেওঁ নিজে যি পাৰিছে তাকে লিখি দিছে, কোনো ধৰণৰ ভালকৈ মেডিকেলো কৰা নাই। তো ইমান ডাঙৰ এটা কথা আপোনালোকে ভাবক, যিজনৰ নাম হ'ল, যোনজন অপৰাধী, যিজন কালপ্ৰিত, তেওঁ এজন ৰহমান উপাধিৰ ব্যক্তি, আৰু এই শ্বৰিফুল যোনজন ডক্টৰ জদ্দাৰ, এওঁলোকে যেতিয়া গম পায় যে এনেকুৱা এটা ঘটনা হৈ আছে, সেই যিসকল মৌলবাদী চিন্তাধাৰাৰ মানুহ, যিসকল জেহাদী মৌলবাদী চিন্তাধাৰা মানে, তেওঁলোকক হেল্প কৰাৰ কাৰণে উঠি পৰি নামে। আজি আমি লাষ্ট পাইছোঁ যে গোৱালপাৰাৰ সচেতন যিসকল আজি এডভকেট সমাজ আজি থানাৰ সন্মুখত আহি থিয় হৈ আছে যে এনেকুৱা এটা ঘটনা, যোনটো ছোৱালীজনীক আমি ন্যায় দিব লাগে, ছোৱালীজনীক ন্যায় নিদিয়ে, এই মানুহজনক বচোৱাৰ কাৰণে বহুত ল' কৰি থকা ছোৱালী, হয়, এজন ল' পঢ়ি থকা ছোৱালী গোৱালপাৰা ল' কলেজত পঢ়ি আছে। তাইৰ ঘৰ বঙাইগাঁৱত হয়, বঙাইগাঁৱৰ পৰা আজি গোৱালপাৰাত পঢ়িব আহিছে। আজি বহুত লাজ পাইছোঁ আমি গোৱালপাৰাৰ বাসী হিচাপে যে বাহিৰৰ পৰা এজন ছোৱালী গোৱালপাৰাত পঢ়িব আহিছে, কিন্তু তাই আজি সুৰক্ষিত নহয়। আজি গোৱালপাৰাৰ কিমান ছোৱালী সুৰক্ষিত, এইটো বহুত ডাঙৰ প্ৰশ্ন। তো মই চৰকাৰক, সন্মানীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, ইয়াৰ ওপৰত তদন্ত হ'ব লাগে, ভালকৈ ব্যৱস্থা হ'ব লাগে। গোৱালপাৰা যিখন চিভিল হস্পিটেল, ইয়াৰ ওপৰতো ব্যৱস্থা হ'ব লাগে যে সেই ডক্টৰজনে কি কাৰণত তেওঁৰ কথা ভালকৈ শুনা নাছিল। আৰু 2 নম্বৰ কথা, মই সন্মানীয় SP মহোদয়ক, SSP মহোদয়ক মই জনাব বিচাৰিছোঁ, ইয়াৰ ওপৰত ভালকৈ তদন্ত হ'ব লাগে, আৰু কোনো পৰ্যায়ত যাতে সেইজন ব্যক্তি এৰি যাব নোৱাৰে, কোনো পৰ্যায়ত যাতে তেওঁ বেল নাপায়, কাৰণ এনেকুৱা ঘটনা সাধাৰণ ঘটনা হ'ব নোৱাৰে। আজি গোৱালপাৰা যোনটো মেইন ৰোডত এনেকুৱা ধৰণৰ এটা ঘটনা, ছোৱালীজনক এনেকৈ মাৰিছে, আপোনালোকে চালে আপোনালোকৰ দুখ লাগিব। ইয়াতে ফটাই দিছে, বুকুত মাৰিছে, মাথা ফটাই দিছে, এনেকৈ মাৰিছে। আজি ন' ডাউট সেইবিলাক কেমেৰাত দেখাব নোৱাৰি, খুব বেয়াকৈ মাৰিছে, তাইক হেৰেছ কৰিছে, লগতে তাইক বাহিৰৰ ফালে মানে টেম্পোৰ পৰা টানি নমাই কিনে তাইক বাহিৰত দূৰত লৈ যাব বিচাৰিছিল। তেতিয়া পাব্লিকখিনিও হেল্প কৰা নাই, সেইটোও ডাঙৰ প্ৰশ্ন এটা। তো ইয়াৰ ওপৰত ভালকৈ তদন্ত হ'ব লাগে, পুলিচে তাতে থকা লোকেল মানুহখিনিৰ ওপৰতো ব্যৱস্থা ল'ব লাগে। ঘটনাটো হ'ল কি, মই আপোনাৰ গুৱাহাটীত আপোনাৰ 7:10 মানত ট্ৰেইন উঠিলোঁ। উঠাৰ পিছত মই A5 আপোনাৰ 2nd ক্লাছ ৰাজধানীত আহি বহিলোঁ। বহাৰ পিছত অকণমান পিছতে মই ন'টিছ কৰিলোঁ, মানে মোৰ কম্পাৰ্টমেণ্ট নহয়, বেলেগ এটা কম্পাৰ্টমেণ্টৰ, মোৰ আগৰ কম্পাৰ্টমেণ্টৰ এজন মানুহ উঠিছে। মানুহজন আগৰ পৰাই আহিছে, মেবি দিল্লী মানৰ পৰা। তেওঁ মোক খুব এটা বেয়া লুকছ দি আছে আৰম্ভণিৰ পৰাই। মই ভাবিলোঁ ঠিক আছে, অলপ সময় চাব, তাৰপিছত চাগে ৰাতি হ'ব, শুই যাব। তো মই ইগন'ৰ কৰি মই কৰিলোঁ কি, মোৰ সেই কম্পাৰ্টমেণ্টৰ যিখন পৰ্দা থাকে ৰাজধানীত, পৰ্দাখন ভালকৈ টানি দিলোঁ যাতে মানুহজনে মোক নেদেখে। তো পৰ্দাখন টানি মেলি মই খানাটো খাই ৰাতি 10টা মানত মই শুই গ'লোঁ। মই টোপনি অহা নাই, মোৰ মাইণ্ডটো কনচিয়াছ হৈ আছিলে যে এই মানুহজনে মোক তেতিয়াৰ পৰা ফ'ল' কৰি আছে, মেবি কিবা দুৰ্ঘটনা ঘটাবও পাৰে। মই কনচিয়াছ হৈ আছিলোঁ কাৰণে মোৰ কম্পাৰ্টমেণ্টৰে এজন মানুহক, মানে ল'ৰা এজনক, তেওঁ ওপৰত আছিলে, ছিট নাম্বাৰ তেওঁৰ ওপৰত, তেওঁক মই কথাখিনি কৈ দিছিলোঁ যে এই মানুহজনে মোক তেতিয়াৰ পৰা চাই আছে। তো ল'ৰাজনেও ক'লে যে ময়ো ন'টিছ কৰিছোঁ যে লুকছটো ভাল নহয়, কিবা প্ৰব্লেম হ'লে আমাক জনাব। তেনেকৈ আমি চবেই শুই গ'লোঁ। শুই যোৱাৰ পিছত অলপ দেৰিকৈ মই অনুভৱ কৰিলোঁ কোনোবাই মোৰ পিছফালে টাচ কৰিছে, মোৰ গলৰ ছাইডত টাচ কৰিছে, আৰু এখন হাতেদি মোৰ মুখত সোপা দিছে। মই লগালগ, মই টোপনি অহা নাছিলে, মই কনচিয়াছ আছিলোঁ। মই ফটাকছে মানে ঘূৰি মানুহজনৰ চুলিখিনি ধৰি ল'লোঁ। চুলিখিনি ধৰি কিনে মই এটা আৰ্তনাদ চিঞৰ মাৰিছোঁ, মানে জীৱনৰ যে তাৰণাত চিঞৰে তেনেকৈ মই চিঞৰিছোঁ। চিঞৰাৰ লগে লগে মোৰ কম্পাৰ্টমেণ্টৰ ল'ৰাজনে লাইটটো অন কৰি দিলে। কি হ'ল কোন আহিছে? অন কৰাৰ লগে লগে মানুহজনে পৰি গৈছে, পৰি কেনে কৈছে যে মুঝে মাফ কৰি দিছে। তেতিয়া মই তাক খামুচি ধৰিছোঁ, কৈছোঁ তই ইয়ালৈ কেলৈ আহিছিলি? কয় কি মই বাথৰুম ভাবি আছিলোঁ। মই তই বাথৰুম বুলি ভাবি তই মোৰ মুখত ধৰিলি আহি। সি মোক মাৰিবলৈ চেষ্টা কৰিছিল, মোক বেহুচ কৰিবলৈ চেষ্টা কৰিছিল। লগালগ ৰাজধানী এক্সপ্ৰেছৰ TT RPF সকলো আহিলে, তেওঁলোকে আহি মোক লগালগ মোৰ হেৰি কৰিলে, মোৰ হৈ প্ৰটেক্ট কৰিলে মোক। মানুহজনক ধৰি আহি থকা লামডিং ষ্টেচনত তেওঁক নমালে। মই FIR এখনো দিলোঁ।
মোৰ কথা হ'ল ৰাজধানী এক্সপ্ৰেছত এনেকুৱা মানুহ ছেকেণ্ড ক্লাছত ট্ৰেভেল কৰি আছিলে, আজি মোৰ লগত একো কৰিব নোৱাৰিলে, কালিতো বেলেগ ছোৱালীৰ লগত কৰিব। এই মানুহজনে মই শাস্তি পোৱাটো বিচাৰোঁ, মানে উচিতৰ পৰা উচিত শাস্তি, মানে দ্বিতীয়তে যাতে কোনো ছোৱালীৰ লগত এনেকুৱা কৰিব নোৱাৰে। আৰু যেতিয়া আপুনি তাত চিঞৰিছিলে তেতিয়া লগালগ আপোনালোকে RPF বা ৰেলৰ আৰক্ষী নাই, যেতিয়া মই চিঞৰিছোঁ লগালগ চব মানুহবোৰে নিজৰ লাইটবোৰ জ্বলাইছিলে, আৰু তেতিয়া হাৰ্ডলি 1-2 মিনিটৰ ভিতৰতে কিন্তু RPF আৰু মানে TT আহি গৈছিলে। কেলে মানে তেওঁলোকো বহুত দূৰত নাছিলে, ৰাতি বেছি দেৰি হোৱা নাছিলে, 10:30 ইমান মানতো সকলো মানে সজাগ হৈ আছে মানুহবোৰ। সিমানটো সময়তে মানুহজনে মোৰ লগত বেয়া কাম কৰিবলৈ চেষ্টা কৰিছিল। ৰেলৱে পুলিচে লগালগ একশ্যন ল'লে, মই FIR দিলোঁ। ফলত তেওঁলোকে লামডিঙত মানুহজনক নমাই কেনে তেওঁৰ ওপৰত এনকুৱাৰী কৰিম বুলি ক'লে। মোৰ কথা হ'লে মানুহজনক মই এটা মানে উচিত শাস্তি দিব বিচাৰোঁ, যাতে অইন ছোৱালীৰ লগত যাতে এনেকুৱা কৰিব নোৱাৰে। ৰাজধানীৰ নিচিনা গাড়ীত মই প্ৰায়, মোৰ হাজবেণ্ড তিনিচুকীয়াত থাকে, মোৰ গুৱাহাটী, মোৰ চাকৰি সূত্ৰে হাজবেণ্ডৰ কাৰণে এনেকৈ মই প্ৰায় ধৰক মাহত 2-3 বাৰ মোৰ ট্ৰেভেলেই থাকে। কেনেকৈ মই ভাবোঁ যে ৰাজধানীৰ সুৰক্ষা ৰাজধানীত কৰোঁ, এতিয়া ৰাজধানীতে যদি এনেকুৱা হয় মানে কি কৰিম কওক। মোৰ কুৱেশ্যনটো হ'ল মানে মাইকী মানুহ সুৰক্ষিত নহয় নেকি? মাইকী মানুহে ট্ৰেভেল কৰিলে কি লগত বডিগাৰ্ড এজন নিব লাগিব নেকি? মানুহৰ মেণ্টেলিটি কিয় সলনি নহয় যে মাইকী মানুহ কি ইউজ কৰা বস্তু, যে য'তেই যেনেকৈ পাৰোঁ ইউজ কৰিম? আমাৰ কি সুৰক্ষা নাই? আমি কি মানে অকলে ট্ৰেভেল কৰিব নোৱাৰোঁ নেকি? আমাৰ লগত কোন যাব এনি টাইম? কলেজত পঢ়া ল'ৰা ছোৱালী, হোষ্টেলত অহা ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰে, কোন যাব তেওঁলোকৰ লগত সদায়? কোনে দিব সুৰক্ষা আমাক? মোৰ কুৱেশ্যন এইটোৱে, এনেকুৱা মানুহৰ মেণ্টেলিটি কেতিয়া সলনি হ'ব? আৰু যাতে এই মানুহবোৰ বাচি নাযায়। আজি বাচি গ'লে মই বাচিলোঁ, কালি বেলেগ এটা ছোৱালী নাবাচে। কিন্তু ক্ৰিমিনেল মানুহৰ শাস্তি ক্ৰিমিনেলৰ নিচিনা হ'ব লাগে, উচিতৰ পৰা উচিত শাস্তি। আজি মই এতিয়াও ট্ৰমাত আছোঁ, চাগে মই আৰু ট্ৰেইনত কেনেকৈ ট্ৰেভেল কৰিম মই নিজেও নাজানো। মই এতিয়াও ট্ৰমাত আছোঁ, নে খাইছোঁ নে গোটেই ৰাতি টোপনি মাৰিছোঁ। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে এইদিনাখন কি ঘটিছিল এই ছোৱালী দুজনীৰ লগত। আচলতে গাড়ীৰ ভিতৰত আৰু ট্ৰেইনৰ ভিতৰত কিদৰে নিৰ্যাতন হৈ আছে আমাৰ অসমৰ ছোৱালীবোৰৰ, আচলতে কেনেকুৱা এখন ভৱিষ্যত হ'ব গৈ আছে আমাৰ এই অসমত, আৰু আনফালে আমাৰ অসমৰ চৰকাৰে কি কৰি আছে নাৰী নিৰ্যাতনক বন্ধ কৰিবৰ বাবে। তো যিয়ে নহওক বন্ধুসকল, সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।